কোৱা হ'ব ৰাখিলা এবাৰ মাথো কোৱা এই গৌৰীজনীয়ে সকলো ল'ৰাবোৰ ধ্বংস কৰিলে সৰুতে মাক দেউতাক দুইটাৰে মূৰ দুটা খালে তাৰপিছত ইয়াৰ পুতেকৰ মূৰটো খালে এতিয়া এই ল'ৰাটোৰ মূৰটো খালে আৰু বা কিমানত ধ্বংস কৰে এনেকুৱা ডাইনী এজনী ঘৰত কিয় ৰখাইছো খেদি দে তাই ভাবচোন বাইদেউ আইটি তোমাৰ নামটো কি নমস্কাৰ মই সুদৰ্শন বৰা গৌৰীক তুমি কেতিয়া লগ পাইছিলা বেছিদিন হোৱা নাই ১.৫ মাহমান হৈছিল গুৱাহাটীত লগ পাইছিল পেহে নজৰ প্ৰেম দিয়া অসমতে কোৱা নহয় মানে মই হিন্দী বিষয়ত যে আহি যায় গৌৰীক লগ পাওঁতে গৌৰীয়ে ফুট কেন্দ্ৰ লৈ থকা নাছিল আমি লগ পাওঁ এই দীঘলী কুকুৰ পাৰত যে দিয়ে যে দীঘল দীঘলকৈ আলুটো লগাই থোৱা সেয়া খাই খাই পেট গৌৰী বা আপুনি কেতিয়াও চোৱা নাছিলে পিছত তাই বেছিভাগ সময় ব্যৱহাৰ কৰি বিশ্বাস কৰি আছিলে বিশ্বাস খুচি আপোনাৰ বয়েকেতো মোক মেণ্টেলি পাই দেই আপুনি মোক ফিজিকেলি পাই পেলাওক মই গোটাম কৰি দিছোঁ আপোনাক কিন্তু আপুনি গাই কোৱা পলালে নহ'ব নহয় বিচাৰ হ'ব লাগিব এতিয়া আপোনালোকে বিচাৰ কৰিব লাগিব আমি আছো তোমাৰ থাকিব লাগিব বাইদেউ গাড়ীটো অকণমান গাড়ীটো বাইদেউ নাটক যে কওঁ বাইদেউ 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 ব'লা শুনকচোন শুনক মই সুদৰ্শন বৰা নগাঁও ঘৰ নাটকে ভাওনাৰ মোক পাব মোক এইটো পলাই গ'ল নহয় দাদা মোক বচাওক দাদা কিবা এটা বিচাৰ কৰি দিয়ক দাদা আপুনি মোক উদ্ধাৰ কৰক দাদা উদ্ধাৰ কৰক দাদা থেংক ইউ তাৰমানে এতিয়া আপোনালোক ইয়াতে থাকে হয় আৰু ঘৰৰ বাকী মানুহবোৰ আছে ভিতৰতে আছে আপুনি বহি লওকচোন ঠিক আছে থেংক ইউ আচ্ছা এতিয়া কওকচোন আপুনি কি বুলি ভাবে মই কোনটো কথা কৈছে মই গৌৰীৰ কথাই কৈছো তাইৰ চৰিত্ৰ সঁচাকৈ বেয়া নেকি বাৰু মই কি বুলি কম তাই মোৰ বোৱাৰী নহয় ছোৱালী আপোনাৰ মনলৈ এতিয়া কি আহি আছে সেইটো মানে ল'ৰাজন সঁচা নে মিছা সন্দেহ কিন্তু আপোনাৰ মনলৈও আহিছে সন্দেহ অহা নাই মানুহৰ কথাত অশান্তিহে আহিছে আপোনালোকে গৌৰীক কিমান দিনৰ পৰা জানে মইতো ৰক্তিনৰ ভাগিন বুলিয়ে জানিছিলো হঠাৎ ঘটনাটো হৈ তাই আমাৰ ঘৰত থাকিবলৈ ল'লে ঘটনা কি ঘটনা অলপমান ক'ব নেকি জানি কি কৰিব আপুনি নাই নাই কওকচোন ঘটনাটো অকণমান জানিবলৈ মন গৈছে কি হ'ল গৌৰীবাক কোনোবাই কিডনেপ কৰিলে পলাইহে গ'ল নেকি মই আকৌ কিডনেপ কৰা বুলিহে কি কৰে কোনে মাৰি পেলাব আপুনি যাই যদি ক'লে নহ'লে মই যাওঁ হ'ব কিন্তু কি হৈছে আগতে সেইটো কৈ লওক আপোনাক মই সকলো কৈ আছো কিন্তু এতিয়া ইয়াৰ পৰা প্লিজ ক'লক এইফালে পলাইছে মাথাৰ নাপালো Are you all right? তোমাৰ বিয়া লাগিছে নেকি? নাই নহয় ৰ'বা মই পানী লৈ আহিছো প্লিজ আপুনি ক'লে কোনা যাব
মোৰ অকলে থাকিবলৈ ভয় লাগে অলপ আগত তুমি মোক নিজে ওলাই যাবলৈ কৈছা এনেই কৈছিলো মিছা সিহঁতে মোক জোৰ কৰি বিয়া দিব বিচাৰিছিলে কথা নামানিলে বোলে মোক মাৰি পেলাব কাৰ ফটো উঠিছা কি জগতৰ ল'ৰা ছাৰ আহিবা ওলাই জগতৰ পিতাকে আমাৰ ল'ৰাখিনিক মাৰপিট কৰিছে কি হ'ল আপুনি শুইছিলে নেকি মই কোৱা নাছিলো আপোনাক দিনতে পলাই যাবলৈ ক'ত পলাই যাম মই আপুনি ক'ত যায় নাজানো কিন্তু ইয়াৰ পৰা যাওক নহ'লে মামাহঁতে আপোনাক মাৰি পেলাব যাওক গৈ এনেকৈ আমাৰ বোৱাৰী হ'ল তাই তাৰমানে ঋষিৰ পচন্দ নাছিল সবাই নাছিল নেকি বাৰু সি যাক ভাল পাইছিলে তাই ইয়ালৈ আহোঁতে আপোনালোকে নিজৰ কৰি নহ'লে কি আপুনি কেনেকৈ শুনিছো এইবোৰ কথা বেলেগৰ পৰা ৰত্নই কৈছে শুনা আমি সমাজত বাস কৰোঁ আমাৰ অসমীয়া সমাজত এজনৰ লগতে বিয়া সোমাব পাৰি সমাজৰ নিয়ম নাথাকিলে কি নিজৰ ল'ৰা বোৱাৰী মোৰ মতে গৌৰীৰ বিষয়ে যিখিনি ওলাইছে সেইখিনি সঁচা কি চাওক খুৰা গৌৰীৰ ঋষিৰ লগত বিয়া হোৱাৰ একেবাৰে মন নাছিলে কিন্তু ৰাইজৰ প্ৰেছাৰত পৰি গৌৰী বিয়া হ'ব লগা তাইৰ কিজানি মনটো বেলেগৰ কাৰণে আছিলে এনেকুৱাওতো হ'ব পাৰে যে তাই এজনৰ লগত কেতিয়াও সুখী হোৱা নাছিলে কি জানা কথা কৈ আছে আপুনি যাওক আপুনি গৌৰীৰ লগত এবাৰ কথা পাতিব লাগে মই কথাবোৰ পাতি সকলোবোৰ পৰিষ্কাৰ কৰি দিম প্লিজ এতিয়া হ'ব এনেকে বহি থাকিলে হ'ব নেকি পুলিচক এঠা দিওঁ নেকি লাভ নাই SIT বোলে সিহঁতৰ লগত সনা পিটিকা একো একশ্যন নলয় তেনেহ'লে আমি গোটেই মহিলাখিনি গৈ তাইক ঘৰৰ পৰা উলিয়াই পঠিয়াব কওঁগে সান্তনা জগতে যদি নামানে এতিয়া মালিকক কম মালিকে যদি ঘৰ খালি নকৰে মালিকৰ ঘৰ নাথাকিব নাথাকিব ঐ আমাৰ লগত কিন্তু প্ৰমাণ হিচাপে ল'ৰাটো লাগিব ফোন কৰক তাক ল'ৰাটো নম্বৰ নাৰাখিলে নহয় আপুনিও নহয় ৰাখিব লাগে কি কৰিব এতিয়া ল'ৰাটো ঘৰলৈ যাওঁ ব'ল ব'লক এবাৰ মাথো কোৱা কিবা এটা কাম আছে বুলি ওলাই গৈছে বৌৰ লগত কিবা কাম আছিলে আপোনাৰ আচলতে মোৰ নহয় তোমালোকৰহে কাম আছে আমাৰ লগত আপুনি কওকচোন গাঁৱলৈ কোন আহিছে ক'বলৈ লাজ লাগিছে চাগে ঠিক আছে তেতিয়াহ'লে মই কৈ দিছোঁ সেই মিছা কথা কৈছে কিন্তু আপুনিতো মোক ৰাস্তাত কোৱা নাছিল মিছা কথা কোৱা মোৰ বোৱাৰীৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে তাইৰ চৰিত্ৰত কোনো দুখ নাই কোনো কি হৈছে খুলি নকয় কিয় আচলতে খুৰাই লাজ কৰিছে ক'বলৈ মই কৈছোঁ এজন গাঁৱলৈ ল'ৰা আহিছে আৰু তেওঁ নিজকে গৌৰীৰ হাজবেণ্ড বুলি দাবী কি আপুনি কি কৈ আছে বুজি পাইছেনে গৌৰী ঋষিৰ ঘৈণীয়েক আৰু বেলেগ গিৰিয়েক ক'ৰ পৰা ওলাব কিন্তু ল'ৰাটোৱে গাঁৱৰ মানুহে কৈ থকাহে মই শুনিছোঁ গুৱাহাটীৰ পৰা গৌৰী তাৰ লগতে আহিছে আৰু 10 দিন থাকি তেওঁ বেলেগ এজনলৈ আকৌ পলাই গৈছে এতিয়া ঘটনাটো হৈছে কি গিৰিয়েকটোৱে কালি কালি আপোনালোকৰ আচল ঘৰ সকলোৰে আগত শুনিছে আৰু তাক বিচাৰে মিছা কথা এইবোৰ বৌ এনেকুৱা নহয় ঠিক আছে তেতিয়াহ'লে যদি কথাটো নহয় তেতিয়াহ'লে মাতি আনা মই এতিয়াই ফোন কৰি কৈছোঁ ফোনটো ৰিচিভ কৰা নাছিল ক'ৰ পৰা ৰিচিভ কৰিব কোৱাচোন কাৰণ তেওঁ ঘৰলৈ ল'ৰাজন অহা বুলি গম পাই ঘৰৰ পৰা নিজে আঁতৰি গৈছে কেনেকৈ এনেকুৱা কৰিব পাৰি মা তুমি তাইক মই নিজৰ ছোৱালীৰ দৰে মৰম কৰিছিলো
তাই মোৰ বুকুতেই কামটো মাৰিলে। মা তুমি ভুল বুজিছা। নাই বুজা ধৰাটো কৈছো। এজন ঘৰত নাই তলা মৰা তলাটো বাহিৰৰ পৰা এনেই লগাই থৈছে চাবি নাই আৰু ঘৰৰ অৱস্থাই নাই ছাৰ ৰাতি থাকে নে নাথাকে সন্দেহে হৈছে আৰু চাৰিওফালে নিগনি গোন্ধ তাৰমানে এই ঘৰত নাই আজি লাগিলেও তই গাঁৱলৈ হওঁতে গোটেই ঘৰত নাই ক'ব নোৱাৰো আৰু ছাৰ কি প্ৰেম এইবিলাক দুয়োটাৰ মাজত কি প্ৰেম নেকি নহ'লে কি ৰাতি ডেকা ল'ৰা এটাৰ লগত থাকিব নেকি তাৰমানে খেলটো দুয়োটাই মিলি কৰিব পাৰে এনেই ছাৰ ৰত্নক সন্দেহ কৰিবলৈ মন নাযায় কিন্তু প্ৰতিশোধৰ ভাৱনাত মানুহে ভুল কৰিয়ে পেলায় সেইকাৰণে অকণমান দুবাৰ সন্দেহ হৈ যায় তাৰ ৰিপৰ্টটো কৈছো গৰীব বোলে বিয়া ধৰোঁতে মাৰি পেলাম বুলি ভাবুকি দিছিল গৰীব কষ্ট দিবলৈ ঋষিক মাৰিব পাৰে ন মইনো কেনেকে কম ছাৰ ৰাজনীতিগতৰ কথা নকওঁ এবাৰ ইফালে এবাৰ ইফালে পাৰে ছাৰ পাৰে কিন্তু ৰত্নদৰে এটা লগত ৰাগিনী দত্তই ইমান নাম জ্বলা উকিল লগ খেলে ৰত্ন কেছটো ছাৰ ৰাগিনী দত্তই খেলিছে আৰু এই কেছ খেলাটো নৰ্মেল কথা কিন্তু ৰত্ন সৈতে একেলগে থকাটো মানি ল'ব পাৰি কাৰণ প্ৰেম এনেকুৱাই কিন্তু ৰত্ন সৈতে মাৰ্ডাৰ কিয় ইনভল্ভ হ'ল আৰু তেওঁ নিজে উকিল আৰু তেওঁতো জানে মাৰ্ডাৰ শাস্তি কিমান হ'ব পাৰে কি কাৰণে ইনভল্ভ হ'ল নেকি ছাৰ তেওঁ জানে গতি নোপোৱালৈকে কাকো শাস্তি দিব নোৱাৰে আৰু আচল প্ৰমাণটো মৃতদেহ আৰু সেইকাৰণে মৃতদেহটো নোহোৱা কিন্তু ঋষি গতি নোপোৱালৈকে আৰু আপুনিনো কি চাৰ্জশ্বিট দাখিল কৰিব এই চাৰ্জশ্বিট বাদ দিয়ক জেললৈ পঠিয়াবলৈ অসুবিধা হ'ব জাজে গালি পাৰিব সেইটোৱেতো ৰাগিনী দত্তৰ জ্ঞান তাৰমানে ঋষিক মৰাটো হয় বডিটো নোহোৱা কৰিছে প্লেন কৰি হয় ছাৰ ৰাগিনী দত্ত তই যদি উকিল মই পুলিচ জজি নেখুন্দা এবাৰ মাথো কোৱা তাৰ আগতেই তাই তাৰ লগত বিয়া হ'ল কিন্তু এইটো কথা কৈ তাৰ পাছত ৰেচিপি বিয়া তুমি ইমানবোৰ কথা কেনেকৈ জানিলা মই কেনেকৈ জানিলো সেইটো বাদ দিব পাৰোঁ আপোনালোকে এবাৰ চেষ্টা কৰিছিল সেই ছোৱালীজনীয়ে খবৰ ল'বলৈ আমি কিয় খবৰ কৰিম তাই ৰেচিয়ে খবৰ কৰিছিল নে নাজানো খবৰ কিন্তু কৰিব লাগিছিল তেতিয়া হয়তো সকলোবোৰ বাচি থাকিলহেঁতেন মানে মানে সকলোবোৰ ভালেই থাকিল সেইটোৱে ক'ব বিচাৰিছোঁ ডাইলগ দি দি মোক বিষাই গৈছে এটা কাম কৰো নেকি এই কাহিনীটোৰ চিনপচিছটো ৰাইজৰ মাজত বিলাই দিব সেইটো ল'ৰাটো যে কৈছিলোঁ মই তাৰপিছত মানুহবোৰে নিজে নিজে পঢ়ি থাকিব কোনটো একটা জানে মই গৌৰীগিৰিয়ে লাগে মই গৌৰীৰ মাক গৌৰীৰ প্ৰথমজন হাজবেণ্ডৰ মাক ভগৱান এজনী আৰু কেইটালে বিয়া নহয় নাই নাই মই ভুল কৰিছো তাৰ বোলে গৈ নাহে মই যাওঁ মই বোলে যাম মই যাওঁ আরে শুনাচোন ভাইটি শুনাচোন ইয়াৰ পাছতো আপুনি কিবা ক'ব মানুহ আৰু সাপৰ মাজত একো পাৰ্থক্যই নোহোৱা হ'ল ন চাহ মায়ে অহা নাই নাই যাব লাগে কি কথাত কথা পায় গৌৰী ফোন কৰিছিলে অলপ সময় হ'ব আহোঁতে ক'লৈ গৈছিলো তাই আপোনালৈ গৈছে ভাড়া চলি আছে ইয়াত নাটক কৰি আছো আমি দেউতা ইমানখিনি বুজাৰ পিছতো কিয় যাব লাগে চাৰিফালে ফুটাম তাৰ পাছতো কিয় যাব লাগে জোঁটকৈ ইমান সোনকালে নহ'লে মোৰ আচল ৰূপ দেখি যাম এটা কথা সকলোকে বিশ্বাস নকৰিব বিশেষকৈ গৌৰীৰ নিচিনা মানুহ মই এগৰাকী উকিল হিচাপে কৈছোঁ হয়তো ৰেচিৰ মাৰ্ডাৰ কেছটোত গৌৰীৰ মুখ থাকিব পাৰে এইবোৰ আপুনি কি কথা কৈছে মই সঁচা কথাটো কৈছোঁ আজিকালি এইবোৰ একেবাৰে সহজ কথা নতুন প্ৰেমিকৰ লগত লগ হৈ নিজৰ হাজবেণ্ডক মাৰাটো একেবাৰে সহজ কথাবোৰ আপুনি বেছি পাকপকে যোৱা নাই
এনেই আমাৰ সমস্যাবোৰ নাটৰা হৈছে আৰু সমস্যা নবঢ়াওক। সেই তেখেতে কোৱাৰ দৰে যদি গৌৰীয়ে আমাৰ দেহাত হৈছে নেকি? কোনোবাই কিবা এটা ক'লে সেইটোকে মানি ল'লি বা ভিতৰলৈ যা। নহয়ো, ল'ৰাটোক মই লগ পাইছো আৰু তাৰ লগত লগ হৈ যদি গৌৰীয়ে আমাৰ দেহাত মাৰি পেলাইছে তেতিয়াই হৈছে নেকি মা? বহুত জানিও চাৰিটা মানুহৰ কথা এইবোৰ কি চিন্তা কৰি আছে? বহুত জানো তোমাৰ নামটো, শুনিছো তোমাৰ কথা। ৰথিনে মোক তোমাক ড্ৰাগছ দিছে নহয়, হয়তো কি? নাই নাই, গাঁৱৰ মানুহে কথাবোৰ চাগে তুমিও ভালদৰে জানা। আজিকালি অৱশ্যে প্ৰমাণ নহলে কিন্তু একো নাই। আপুনি প্ৰত্যেকটো কথা কিন্তু বেকাকৈ কৈ আছে। উদ্দেশ্য কি আপোনাৰ? সঁচাটো উদ্ধাৰ কৰা, আৰু সেইটো মই কৰি আহিছো। মই ল'ৰাটোক লগ পাইছো আৰু তাৰ লগত যে গৌৰী আছে সেইটো সঁচা। প্ৰমাণ কিবা আছে? সি নিজ মুখেৰে কৈছে। প্ৰমাণৰ কথা সুধিছে। তোমালোকে বুজিবলৈ চেষ্টা কৰা নাই কিয়? এইবোৰ চব ষড়যন্ত্ৰ চলিছে গৌৰীবৰ বিৰুদ্ধে। কোনে কৰিব পাৰে ষড়যন্ত্ৰ? নাজানো, হয়তো ৰথিন বৰাই এতিয়া ষড়যন্ত্ৰ কৰি কি দাল পাব? নিজকে গৌৰী গিৰেক বুলি কোৱা কথাখিনি যদি মিছা, তেনেহ'লে গৌৰী কিয় ক'ব নোৱাৰে যে তাই ইমান দিনে ক'ত আছিল? বিশ্বাসৰ ফল খুব বেয়াকে পালো। এতিয়া আৰু কাৰো ওপৰত মোৰ বিশ্বাস নাই। আপুনি আকৌ কলৈ যায়? মোৰ ল'ৰাটোৰ খবৰ নোপোৱালৈকে মই নমৰো, চিন্তা নকৰিবি।